ফাইনেলি মালিনী থানৰ পৰা ওলাই আহিলো। তো ইয়াৰ পৰা যাম ডিমলে। এনেকে ওচৰত পাহাৰ দেখিব পাৰে আৰু এনেকে নৈ দেখিব পাৰে। তো এইখন দলঙৰ নাম কি হয় নাজানো, আপোনালোকে যদি জানে মোক কমেণ্টত জনাই দিব। আৰু আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিছে যদি লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু চাই থাকক। তো ফাইনেলি আমি গৈ আছোঁ, আপোনালোকক দেখাবলৈ কোচিছ কৰি আছোঁ। আৰু এনেকে ৰাস্তা কিনাৰে কিনাৰে বাঁহ গছ আছে আৰু ৰাস্তাটো চাবলৈ ভাল লাগে এনেকে বাঁহ গছ থাকিলে। তো আগত যাব পাৰে পাহাৰ আৰু লোকেশ্যনবিলাক পাহাৰ পাই যায়। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাইছে যদি ছাপোৰ্ট কৰিব দেই। দাদা মই ওলাই গৈছোঁ, মোৰ কেনেকুৱা লাগিছে স্মাইলটো ক'ব। আৰু এনেকে যদি ৰাস্তা কিনাৰত যদি ঝাণ্ডা দেখি পায় আৰু কাৰোবাৰ ঘৰে ঘৰে লগোৱা হৈছে, এইটো ৰাস্তা কিনাৰত ঘৰ আছে যে সেইকাৰণে ঝাণ্ডাটো লগোৱা হৈছে। তো যোনবোৰ ঝাণ্ডা দেখি পাইছে সেইবিলাকৰ চব নেপালী মানুহ হয়। তো ইয়াত নেপালী মানুহ আছে আৰু আদিবাসী মিচিং মানুহ আছে এইডোখৰত। মানে দেখিছোঁ আৰু মিচিং মানুহবিলাক অলপ চেহেৰাটো দেখিলে চিনি পাওঁ। আৰু সুধিছিলোঁ এটা দোকানত সোমাওঁতে, মানে গাঁওখনৰ নামটো সুধিবলৈ পাহৰি থাকিলোঁ। তো ফাৰ্ষ্ট টাইম আহিছোঁ আৰু ছেকেণ্ড টাইম গ'লে আমি গাঁওখনৰ নামো সুধি সুধি গৈ থাকিম। আৰু এবাৰ আমি যাম ফুৰিবলৈ ডিমৌলৈ। তো ডিমৌৰ পৰা আগলৈ যাম। তো লোকেশ্যনবিলাক চাবলৈ ভাল আছে বুলি কৈছে। তো এনেকৈ ৰাস্তা পদূলি বৰষুণত দেখিছে ৰাস্তা নোহোৱা হৈ আছে। আৰু সৰু সৰু ল'ৰাবোৰ ইয়াত গৈ আছে আৰু ইয়াৰ পৰা লোকেশ্যন অন কৰি চাই দিছে। Take the next left. In 300 meters, turn left. Turn left. In 400 meters, turn right. 400 meter right side. Take the next right. In 300 meters, turn left onto NS Road. তো গাইজ এনেকৈ আছে আৰু এনেকৈ পাহাৰ কিনাৰে কিনাৰে। তো তাকে মনত পৰি গ'ল গান এটা, পাহাৰে পাহাৰে কিনাৰৰ ৰাস্তাবোৰ কিনো যেন ধুনীয়া লাগে। তো এনেকৈ অলপ গান গাবলৈ মন গ'ল, সেইকাৰণে সেই মাজতে গান এটা গাই দিলোঁ। তো এনেকৈ ৰাস্তা আছে, আপোনালোকে দেখিব পাৰে আৰু ৰাস্তা চাব পাৰে ধুনীয়াকৈ। কেনেকুৱা লাগিছে কমেণ্টত জনাব। আৰু এনেকৈ ঘৰ আছে, এনেকৈ দোকান আছে আৰু ওচৰে পাজৰে কিনাৰে কিনাৰে গছ গছনি আছে ৰাস্তা কিনাৰত আৰু বাঁহ গছ আছে। আৰু এনেকৈ আছে আৰু ধাননি পথাৰবিলাক দেখিব পাব আপোনালোকে গৈ থাকিলে। ধাননি পথাৰবিলাক চাইও ভাল লাগে এইটো টাইমত। এনেকৈ বাঁহ গছ লগোৱা আছে আৰু এনেকৈ আছে আৰু মানুহবোৰৰ খেতি বাৰী আদি। তো চাই থাকক।
আমি ভিতৰুৱা ৰাস্তা দি আহিলোঁ, ডাইৰেক্টলি হাইৱে ওলালোঁ। তো এইটো ডিমু হাইৱে যায় সেইটো চাইডেদি, আমি ডিমুলৈ গৈ আছোঁ। তো নিজৰ ফেমিলি মানুহ লগ কৰিবলৈ, আৰু ভইচটো মই ইমান দিয়া নাছিলোঁ যে মই ঘৰতে আহি মেলি ভইচ বনাই আছোঁ। আৰু আপোনালোকে ক'বচোন এইডোখৰ লোকেশ্যনটো কেনেকুৱা লাগিছে আৰু হাইৱেটো কেনেকুৱা লাগিছে। আৰু দেখিব পাৰে এনেকৈ বাঁহ গছ আছে আৰু গছ গছনি আছে, এনেকৈ থাকিলে ভাল লাগে, গাঁওখন দেখিবলৈও ভাল লাগে। তো ইয়াত মই ইমানে মন কৰিছোঁ যে তামোল গছ বহুত আছে। ইয়াত তামোল গছৰ বেছি খেতি হয় প্ৰায়, আৰু বাগানটো ইয়াত কেলৈ লগোৱা নহয় মানে ইয়াত আধা-আধি বাগান আছে, মানে ইমান বাগান নাই এডোখৰত। তো পানীয়ে বোৱাই নিয়াৰ কাৰণে বাগানটো লগোৱা নহয় নেকি। তো ইয়াত তামোল গছটো দেখিছোঁ, মানে বহুত তামোল গছ আছে। তো এনেকৈ ৰাস্তাটো বনাই আছে হাইৱে। তো কমেণ্টত জনাবচোন কেনেকুৱা লাগে, আৰু কোন কোন আহিছে ডিমু চাইডে আপোনালোকে মোক কমেণ্টত জনাই দিব, আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু মই ভিডিঅ' ভাল এটা দিব প্ৰচেছ কৰিম, আৰু এডিটিং কৰিবলৈ অলপ সময় লাগিব, ভালকৈ আপোনালোকক ভিডিঅ' বনাই দিবলৈ প্ৰচেছ কৰিম। আৰু ভিডিঅ'টো যদি মোৰ চাই ভাল পাইছে, লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব। বহুত মানুহে কমেণ্ট নকৰে, মোৰ ভিডিঅ'টোৱে চাই, তো কমেণ্ট কৰিব। আৰু তো এনেকৈ দেখিব পাৰে হাইৱে। তো আমাৰ যোনটো ৰিলেটিভ মানুহ ঘৰলৈ যাওঁ, মানে এইডোখৰত মই ব্লগ মানে নবনাওঁ। আৰু কিয় নবনাওঁ মানে ফাৰ্ষ্ট টাইম গৈছোঁ আৰু নিজৰ ফেমিলি মানুহবিলাকক ঘৰলৈ। তো আমাৰ দেউতাহঁতো আহিছে আৰু দুদুহঁতো আহিছে। আমিতো ফাৰ্ষ্ট টাইম আহিছোঁ, চিনাকি হ'ম। আৰু এদিন আহি আমি ভালকৈ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। আৰু এনেকৈ চাব পাৰে কাষত পাহাৰ, নাগালেণ্ড বৰ্ডাৰ পৰে নেকি, নাগালেণ্ড বৰ্ডাৰে পৰে। তো এইটোৱে চাব পাৰে। আৰু ভিডিঅ'টো মই ইমানটা সামৰি মাৰিম, আৰু যিমানটো পাৰোঁ মানে তাতে মিউজিক অকণমান দি দিম। বাই বাই। ছাপোৰ্ট কৰিব, বাই বাই।